এআইডিএফৰ বিধায়কৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ মতেহে চলিব এআইডিএফৰ বিধায়ক মুখ্যমন্ত্ৰীয়ে নিবিচাৰিলে নিৰ্বাচন নেখেৰে এআইডিএফৰ বিধায়কে জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ খবৰ এআইডিএফৰ বিধায়কৰ বিস্ফোৰক মন্তব্য কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ মতেহে এআইডিএফ বিধায়ক চলিব বুলি মন্তব্য আৰু যদি সিএমে নিবিচাৰে মুখ্যমন্ত্ৰীয়ে নিবিচাৰে তেতিয়াহ'লে নিৰ্বাচন নেখেলে এআইডিএফৰ বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব মুখ্যমন্ত্ৰীয়ে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ এই বিস্ফোৰক মন্তব্য গোটেইখিনি গম পাব এতিয়া কি মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আছে আপোনাৰ ৰাজনৈতিক ভৱিষ্যত সেইটোতো হয় সেইটোতো আৰু ব্লেক এণ্ড হোৱাইট এইটো আৰু কি কথা ক'ব লাগে এইটোতো আমি ফাৰ্ষ্টৰ পৰা আছো আৰু মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰীক মানে ৱেলকাম কাৰণে আমাৰ দলে বহিষ্কাৰ কৰিলে এতিয়া যদি মুখ্যমন্ত্ৰীয়ে কয় এবাৰ আপুনি নিৰ্বাচন খেলিব নালাগে এতিয়া আপুনি এই নিৰ্বাচনৰ পৰা বিৰতি থাকিব নেকি? থাকিম একো প্ৰব্লেম নাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশটো শেষ নিৰ্দেশ হ'ব শেষ নিৰ্দেশ হ'ব আমিতো থাকিলে আগলাপুৰ কাটলিচৰাৰ লগতে থাকিব লাগিব অলপ টাইম গ'লে আপোনালোকে গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু সময় আহিলে গোটেইখিনি গম পাব এতিয়া কি এআইডিএফৰ বিধায়কৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ মতেহে চলিব এআইডিএফৰ বিধায়ক মুখ্যমন্ত্ৰীয়ে নিবিচাৰিলে নিৰ্বাচন নেখেৰে এআইডিএফৰ বিধায়কে জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ খবৰ এআইডিএফৰ বিধায়কৰ বিস্ফোৰক মন্তব্য কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ মতেহে এআইডিএফ বিধায়ক চলিব বুলি মন্তব্য আৰু যদি সিএমে নিবিচাৰে মুখ্যমন্ত্ৰীয়ে নিবিচাৰে তেতিয়াহ'লে নিৰ্বাচন নেখেলে এআইডিএফৰ বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব মুখ্যমন্ত্ৰীয়ে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ এই বিস্ফোৰক মন্তব্য গোটেইখিনি গম পাব এতিয়া কি মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আছে আপোনাৰ ৰাজনৈতিক ভৱিষ্যত সেইটোতো হয় সেইটোতো আৰু ব্লেক এণ্ড হোৱাইট এইটো আৰু কি কথা ক'ব লাগে এইটোতো আমি ফাৰ্ষ্টৰ পৰা আছো আৰু মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰীক মানে ৱেলকাম কাৰণে আমাৰ দলে বহিষ্কাৰ কৰিলে এতিয়া যদি মুখ্যমন্ত্ৰীয়ে কয় এবাৰ আপুনি নিৰ্বাচন খেলিব নালাগে এতিয়া আপুনি এই নিৰ্বাচনৰ পৰা বিৰতি থাকিব নেকি? থাকিম একো প্ৰব্লেম নাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশটো শেষ নিৰ্দেশ হ'ব শেষ নিৰ্দেশ হ'ব আমিতো থাকিলে আগলাপুৰ কাটলিচৰাৰ লগতে থাকিব লাগিব অলপ টাইম গ'লে আপোনালোকে গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু সময় আহিলে গোটেইখিনি গম পাব এতিয়া কি এআইডিএফৰ বিধায়কৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ মতেহে চলিব এআইডিএফৰ বিধায়ক মুখ্যমন্ত্ৰীয়ে নিবিচাৰিলে নিৰ্বাচন নেখেৰে এআইডিএফৰ বিধায়কে জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ খবৰ এআইডিএফৰ বিধায়কৰ বিস্ফোৰক মন্তব্য কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ মতেহে এআইডিএফ বিধায়ক চলিব বুলি মন্তব্য আৰু যদি সিএমে নিবিচাৰে মুখ্যমন্ত্ৰীয়ে নিবিচাৰে তেতিয়াহ'লে নিৰ্বাচন নেখেলে এআইডিএফৰ বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব মুখ্যমন্ত্ৰীয়ে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ এই বিস্ফোৰক মন্তব্য গোটেইখিনি গম পাব এতিয়া কি মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আছে আপোনাৰ ৰাজনৈতিক ভৱিষ্যত সেইটোতো হয় সেইটোতো আৰু ব্লেক এণ্ড হোৱাইট এইটো আৰু কি কথা ক'ব লাগে এইটোতো আমি ফাৰ্ষ্টৰ পৰা আছো আৰু মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰীক মানে ৱেলকাম কাৰণে আমাৰ দলে বহিষ্কাৰ কৰিলে এতিয়া যদি মুখ্যমন্ত্ৰীয়ে কয় এবাৰ আপুনি নিৰ্বাচন খেলিব নালাগে এতিয়া আপুনি এই নিৰ্বাচনৰ পৰা বিৰতি থাকিব নেকি? থাকিম একো প্ৰব্লেম নাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশটো শেষ নিৰ্দেশ হ'ব শেষ নিৰ্দেশ হ'ব আমিতো থাকিলে আগলাপুৰ কাটলিচৰাৰ লগতে থাকিব লাগিব অলপ টাইম গ'লে আপোনালোকে গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু সময় আহিলে গোটেইখিনি গম পাব এতিয়া কি